এবাৰ অসম বিধানসভাৰ মজিয়াত OPSৰ দাবীত অখিল গগৈ সৰব হ'ল। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আজিৰ দিনটোত সৰব হৈ পৰিল। NPS, UPS, OPS প্ৰসংগত অখিল গগৈ কি মন্তব্য কৰিলে আমি আপোনালোকক জনাব বিচাৰিছো। অখিল গগৈ আকৌ এবাৰ সৰব হৈ পৰিল অসম বিধানসভাৰ মজিয়াত। অখিল গগৈ কেইবাটাও দাবী উত্থাপন কৰিলে অসম বিধানসভাত। অখিল গগৈয়ে OPSৰ দাবীত কেইবাটাও প্ৰসংগ উত্থাপন কৰিলে। NPS, OPS, UPSক লৈ কি হৈছে, কি কৰিবলৈ গৈছে চৰকাৰে, সেই সন্দৰ্ভত অখিল গগৈয়ে কেইবাটাও মন্তব্য কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে অখিল গগৈয়ে OPSৰ দাবীত OPS লাগে বুলি উত্থাপন কৰি অসম বিধানসভাৰ মজিয়াত সৰব প্ৰতিবাদ কৰিলে। অসম বিধানসভাৰ মজিয়াত যুক্তিযুক্ত বক্তব্য প্ৰদান কৰিলে। কি মন্তব্য কৰিছিল অখিল গগৈয়ে? আৰু UPS যেটো ইউনাইটেড পেনশন স্কিম, এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যেটো ব্যৱস্থা, এই ব্যৱস্থাত পেনশন দিয়াৰ কথা কোৱা নাই। এখন গেজেট নটিফিকেশ্যন ইয়াত এই গোটেই পেনশন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেনশন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেনশন নহয় এচিয়ৰ্ড পে আউট। আগতে আমাৰ ওল্ড পেনশন স্কিমত যেটো পেনশন দিম বুলি কৈছিলে, এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট, এটা নিশ্চিত এটা পেমেন্ট মানুহবিলাকক দিয়া হ'ব। এতিয়া এই পেনশন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ, বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ, তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো। এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেনশন স্কিমত। এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেচিক পে প্লাছ দিয়ে, তাৰ পৰা 10% পইচা কাটি ৰাখিব। আমাৰ ওল্ড পেনশন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো চিষ্টেম নাই। নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেনশন পোৱাৰ পাছত তেওঁক হেৰি দিয়াই হয়, মানে শেষৰ যিটো দৰমহা তাৰ আধা পেনশন দিয়া হয়। ইয়াত কিন্তু কৈছে যে নহয়, তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব। তাৰপিছত চেন্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5% 18% পইচা এই কৰ্পাছত জমা দিব। এই দুইটা লগ লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা সেইটো যদি ইনভেষ্ট কৰি দিয়ে, কোনোবা কোম্পানীত যদি ইনভেষ্ট কৰি দিয়ে, তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাব সেইটোৰ পৰাহে এটা পেনশন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো পেনশন বুলি কোৱা নাই, এইটোক কি বুলি কৈছে, এইটোক কৈছে এচিয়ৰ্ড পে আউট। গতিকে UPSত কি হ'ব, কৰ্মচাৰীৰ দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব। এই কথাটো মই ইতিমধ্যে ক'লো। গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকে পাব। এক নম্বৰ। NPSত নিৰ্দিষ্ট পৰিমাণৰ পেনশন নাছিলে, OPSত নিৰ্দিষ্ট পৰিমাণৰ পেনশন, শেষৰ যিটো দৰমহা তাৰ আধা। UPSত কি, UPSত 3টা ভাগ। 10 বছৰ যদি চাকৰি কৰিছে তেতিয়াহ'লে 10,000 মিনিমাম পেনশন। 10 বছৰ যদি অতি কমেও 10 বছৰ কৰিছে তেতিয়াহ'লে 10,000 টকাৰ ন্যূনতম পেনশন। 10ৰ পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেনশন। আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে, আৰু সেই 25 বছৰ যদি নিজৰ 10%কে পইচা কাটি গৈছে, তেতিয়াহ'লে কি হ'ব, শেষৰ 12 মাহৰ এভাৰেজ, শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50%
তেওঁলোকে পেঞ্চন ৰূপে পাব। এইটো হ'ল UPS। আৰু কি কৰিব পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল, পেঞ্চন পোৱা মানুহজন, তেওঁৰ পৰিয়ালে কিমান পাব? 60% পেঞ্চন। তাৰপাছত মৰগীয়া সাহায্য যিটো ডিয়াৰনেন্স যিটো DR যিটো, সেইটো পেঞ্চনৰ লগত যোগ হ'ব আৰু কৰ্মচাৰীৰ DA বা মৰগীয়া বানুচৰ সমানে সেইটো পেঞ্চনৰ লগত যোগ হ'ব। অৱসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব, এইটো অল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে, ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব। ইয়াৰ অংকটো আছে দেই, এইটো মানে একেবাৰে কম এটা পাব। সেইটো মই মানে ইয়াত অংক কৰি দেখুৱাব লাগিব, সেইটো অংক কৰি দেখুৱাবলৈ কোনেও এইটো সময় মোক নিদিব। ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে, গতিকে কিন্তু মই এমাউণ্টটো কৈছোঁ, যিটো 35 লাখ টকা এজন মানুহে ওলাই গ'লে, আজিৰ দিনটোত ওলাই গ'লে এককালীন সাহায্য এটা পায়, তো সেইটো ইয়াত 35 লাখ টকা যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে, সেইটো ইয়াত গৈ আকৌ 3,50,000 মান টকা